হয়, আজি বহুত ভাল লাগিছে। আমি যোৱা বছৰো আমাৰ চলন্তপাৰাৰ কিছু উদীয়মান যুৱক আমি লগ লাগি যোৱা 2023 চনত যিসকল বৃহত্তৰ যোগীঘোপা অঞ্চলৰ হাজীয়ে পবিত্ৰ মক্কালৈ হজ কৰাৰ কাৰণে তেওঁলোকে ৰাওনা হ'ব। সেই হাজীসকলক আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক সম্বৰ্ধনা আৰু বিদায়ী অনুষ্ঠান আমি এটি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবেলিও 2024 বৰ্ষত এই অঞ্চলৰ 21 গৰাকী হাজীয়ে হজ কৰিবৰ কাৰণে তেওঁলোকে ৰাওনা হ'ব। আৰু এই পাক মুহূৰ্তত আমি আমাৰ উদ্যোক্তাসকলে এইবেলি আমাৰ এই মাৰ্কাছ একাডেমীত আমি আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ যে আমাৰ এই অঞ্চলৰ যিসকলে সমৰ্থবান হজ কৰিবৰ কাৰণে খৰচ হৈছে তেওঁলোকক এই অনুষ্ঠানৰ জৰিয়তে যথেষ্টভাৱে উৎসাহিত হ'ব। আৰু আমি অনাগত দিনতো এই অনুষ্ঠান যাতে আমি আগলৈ লৈ যাব পাৰোঁ। আৰু ইয়াৰ দ্বাৰা আমাৰ যিসকল হাজী আমাৰ মক্কা শ্বৰীফলৈ ৰাওনা হ'ব তেওঁলোকক মই ভাবোঁ আমাৰ ইতিমধ্যে আমাৰ মাজত দুগৰাকীকৈ অতিথি আজি আহি উপস্থিত হৈছিলে আৰু তেওঁলোকৰ পৰা খুব সুন্দৰ বক্তব্য তেওঁলোকে প্ৰদান কৰিছে। আৰু তেওঁলোকৰ বক্তব্যৰ দ্বাৰা মই ভাবোঁ যে আমাৰ হজযাত্ৰীসকলে যথেষ্ট অনুপ্ৰেৰণা আৰু উৎসাহিত হ'ব। আৰু তাৰ পৰা মই ভাবোঁ তেওঁলোকৰ যি অভিজ্ঞতাৰ কথা তেওঁলোকে শ্বেয়াৰ কৰিছে সেই অভিজ্ঞতাখিনি লৈ তেওঁলোকে হজ কৰি সফল হ'ব বুলি মোৰ বিশ্বাস। আজি চলন্তপাৰা মাৰ্কাছ একাডেমীত 2024 চনৰ হজ যাত্ৰীসকলৰ এখন সম্বৰ্ধনা সভা অনুষ্ঠান আলোচনা কৰা হয়, আয়োজন কৰা হয়। মই বঙাইগাঁও জিলাৰ সম্পাদক হিচাপে এইখিনি তত্বাৱধান ল'ব লাগে লৈছোঁ। এইবাৰ বঙাইগাঁও জিলাৰ পৰা 77 জন আৰু চিৰাং জিলাৰ পৰা 7 জন হজযাত্ৰী পবিত্ৰ মক্কা শ্বৰীফ মুখে ৰাওনা হ'ব। অহা 16 তাৰিখৰ প্ৰথম ফ্লাইট আৰম্ভ হ'ব অসমৰ পৰা। আমাৰ অবিভক্ত যোগীঘোপা পঞ্চায়তত 21 জনৰ সম্বৰ্ধনা অনুষ্ঠান পতা হৈছে। ইয়াৰে গোটেইখিনিয়ে আছে মানুহ, এজন আহিব পৰা নাই, বাকীখিনি আহিছে। আমাৰ চলন্তপাৰাৰ 6 জন, ভাকৰদবা বালাপাৰা লৈ পেলাই গোটেই 20 জন আৰু এজন চৌতাকী, তাইৰ বিয়া হৈছে হেৰিত কৃষ্ণাইত, তাই আহিব পৰা নাই। মুঠতে 20 জন মানুহ, আমাৰ 20 জন হজযাত্ৰী উপস্থিত আছে। আমি যোৱা 2023 চনৰ পৰা কৰি আছোঁ আৰু আশা কৰোঁ এই প্ৰগ্ৰামটো আমাৰ সদায় চলি থাকে, প্ৰতি বছৰে চলাম বুলি আমি এটা আশা ৰাখিছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ স্থানীয় যিখিনি চলন্তপাৰাবাসী ৰাইজ আছে, দুয়োখন সমাজৰ, তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা আছে। আৰু বিশেষকৈ ডেকা চামৰ সহযোগিতাৰ কাৰণে আমি এই কামখিনি আগুৱাই ল'ব পাৰিছোঁ, ইমানেই ক'ব লাগিব।